নগাঁও সাংস্কৃতিক প্ৰকল্পত থেৰাপি সেৱাৰ আয়োজন নিউৰেপা বায়'টেকনলজিৰ উদ্যোগত বিশ্বৰ বিভিন্ন প্ৰান্তত এই সেৱা চলি আছে। যিকোনো বেমাৰৰ কাৰণে এই থেৰাপি সেৱা উপলব্ধ। লগতে থেৰাপি নগাঁৱত 2 বছৰ পূৰ্বে আৰম্ভ হৈছে আৰু ৰাইজে বিনামূলীয়াকৈ এই থেৰাপি লাভ কৰিবলৈ সক্ষম হৈছে। तो अभी तक अगर ग्लोबल सीओ सर को इतनी अगर और अब आने वाले समय में आप और भी अच्छा मौका मिल रहा है ये उम्मीद हमें बाकी है और अब हमारे कभी चीज इस्तेमाल करवा ऐसा इसलिए सब जीवन में होने वाला है तो ऊपरी जो वेरी मच का ये तो सारे बड़े पोटेंशियल था और খুব বহুত ভাল এটা অনুষ্ঠান। আমাৰ ইয়াত আপোনাৰ হেল্থ ৰিলেটেড সকলো সমস্যা আপোনালোকৰ সমাধান হ'ব আৰু আমাৰ নগাঁৱতে আমাৰ ফৌজদাৰীপট্টিত আমাৰ নিউৰেপা বায়'টেকনলজিৰ এটা চেণ্টাৰ আছে। যিসকলে আহিব বিচাৰে যিকোনো সমস্যাত ভুগি আছে আপোনালোকে আহিব পাৰে আৰু আমি কোনো পাৰ্টিকুলাৰ ডিজিজৰ ওপৰত থেৰাপি নিদিওঁ, বডি চিষ্টেমৰ ওপৰত থেৰাপি দিয়া হয় আৰু সম্পূৰ্ণ বিনামূলীয়া থেৰাপি। গতিকে আহিব পাৰে আৰু আমাৰ যিটো নিউৰেপা বায়'টেকনলজিয়ে গোটেই বিশ্বতে স্বাস্থ্যৰ দিশত এটা খুব সুন্দৰ সেৱা কৰি আছে। গতিকে সকলোকে আহ্বান জনাইছো আমাৰ নগাঁৱৰবাসীক আমাৰ ইয়ালৈকে আহক আৰু থেৰাপি লওক। আৰু আজি এই অনুষ্ঠানটোত আমাৰ বিভিন্ন চেণ্টাৰৰ পৰা বিভিন্ন আপোনাৰ জিলাৰ পৰা মানুহ আহিছে, আহি পেলাই বিভিন্ন ডিষ্ট্ৰিক্টৰ পৰা ইয়াত অংশ লৈছে। গতিকে যিসকল নগাঁওবাসী ৰাইজক মই নিমন্ত্ৰণ জনাইছো আমাৰ নিউৰেপা বায়'টেকনলজিৰ ফৌজদাৰীপট্টিত আহিব পাৰে। থেংক ইউ। হয়, নমস্কাৰ। আজি আমাৰ নগাঁও নেহৰুবালিৰ যিটো প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্প, ইয়াতে আমাৰ বিশেষ অনুষ্ঠান এটা আয়োজন কৰা হৈছে। এইটো আমাৰ নিউৰেপা বায়'টেকনলজি চাউথ কোৰিয়াৰ এটা থেৰাপি কোম্পানী হয়। বিশ্বৰ বিভিন্ন কেইখন দেশত আমাৰ থেৰাপি সেৱা চলি আছে। আমাৰ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জেগাত আমাৰ এনেকুৱা থেৰাপি চেণ্টাৰ আছে আৰু নগাঁৱৰো আমাৰ ফৌজদাৰীপট্টি তাত আমাৰ এটা পাৰ্মানেণ্ট থেৰাপি চেণ্টাৰ আছে। ইয়াত যিসকল মানুহ আহিছে তেখেতসকল একচুৱেলি আমাৰ তাত থেৰাপি লোৱা। আৰু আজি যিজন ব্যক্তিক আপোনালোকে দেখা পাইছে এই কোম্পানীৰ সেইজন হ'ল CEO হয়, যিজনে নিজ হাতে এই কোম্পানীটো গঢ়িছে। আজি মেইন যিজন আৰু আমাৰ CEO ছাৰ তেখেতৰ। আৰু ইয়াত আমাৰ কি হয় যে যিকোনো বেমাৰৰ কাৰণে থেৰাপি ল'ব পাৰে। যদি চাব যে আজিকালি মানুহৰ নাৰ্ভৰ প্ৰব্লেম, দুখ বিষ, প্ৰেছাৰ, গেষ্ট্ৰিক, বিভিন্ন ধৰণৰ প্ৰব্লেম, ষ্ট্ৰোক, পেৰালাইচিছ, কেঞ্চাৰৰ পৰা আদি কৰি এই সকলোবোৰ সমস্যাৰ কাৰণে কি হয় যে ইয়াত আমি থেৰাপি দিওঁ। আৰু চবচে ভাল কথাটো হ'ল এইটো যে নগাঁৱত আমাৰ 2 বছৰ হ'ল, কিন্তু মই এইটো কাম 2007 চনৰ পৰা মই এইটো কাম কৰি আছো। কিন্তু নগাঁৱত যোৱা 2 বছৰৰ পৰা আমি ইয়াত এইটো থেৰাপি দি আছো আৰু থেৰাপিটো সম্পূৰ্ণ বিনামূলীয়া হয়। এই থেৰাপিৰ কাৰণে আমি 2007 চনৰ পৰা এতিয়ালৈকে কেতিয়াও আমি ফিজ লোৱা নাই। আমি সদায় এইটো বিনামূলীয়া থাকিব থেৰাপি। আৰু যদি আপোনালোকে আমাৰ যেতিয়া থেৰাপি চেণ্টাৰত যাব তেতিয়া আপোনালোকে দেখা পাব যে এনেকুৱা আমাৰ ওচৰত মানুহ আছে যিবিলাকে নিজৰ জীৱনৰ আশা বাদ দিছিলে, যিসকলে বিভিন্ন জেগাত চিকিৎসা কৰি পেলাই বিশেষ কোনো সুফল পোৱা নাছিলে, কিন্তু ইয়াত আহি তেওঁলোকে পুনৰ এটা সম্পূৰ্ণ সুস্থ শৰীৰ পাবলৈ সক্ষম হৈছে। এইটো থেৰাপি বহুত ভাল। ইয়াত কোনো ধৰণৰ ছাইড ইফেক্ট নাই, নেচাৰেলি থেৰাপিটো দিয়া হয়। আমি এক্সাৰচাইজৰ বিহিত ব্যৱস্থা হিচাপে আমি থেৰাপিটো ল'ব পাৰোঁ বা শৰীৰটো আমি ফিট কৰি ৰখাৰ কাৰণে এই থেৰাপিটো ল'ব পাৰোঁ।